সন্দেহ সকলো সমস্যাৰ ঘাই শিপা। এটা সৰু কাহিনী, কিন্তু আপোনাৰ শতাধিক প্ৰশ্নৰ উত্তৰ। অৱজ্ঞা কৰিলে বহু অভিজ্ঞতাৰ পৰা বঞ্চিত হ'ব। আপুনি, মই তথা সমাজৰ সকলো ব্যক্তিৰ ক্ষেত্ৰতে সাধাৰণতে উচ্চাৰিত এটা শব্দ, সন্দেহ। ই কেৱল এটা শব্দ নহয়, ই মহাঘাতক নিউক্লিয়াৰ বোমাতকৈও মাৰাত্মক। য'ত এই শব্দই স্থান পায়, তাত কোনো যুক্তি, বিশ্লেষণ, বিচাৰ বিবেচনা, বুদ্ধি, বিবেক আদিৰ মূল্য শূন্য হৈ যায়। এবাৰ মাত্ৰ কল্পনা কৰি চাওক, এই শব্দৰ নিজৰ আত্মবিশ্বাস, কৃতিত্বৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সম্বন্ধ, সকলো সংবাদ, সকলো আৱেগ আৰু জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে য'তে এই শব্দই গ্ৰাস কৰে, তাতে সংঘাত, সংঘৰ্ষ, বিভেদ, বিদ্ৰোহ, বিৰুদ্ধাচৰণ, বিভ্ৰান্তি, বিচ্ছিন্নতা, বিভাজন, বিচ্ছেদ, বিবাদ আৰু বিনাশৰ কাৰণ হৈ পৰে। এই শব্দই তেতিয়াই আপোনাৰ হৃদয়ত স্থান লাভ কৰে, তেতিয়াই কাহিনীয়ে আপোনাৰ জীৱনৰ সকলো গঠনমূলক বা সৃষ্টিমূলক কাৰ্যকলাপ শেষ কৰে, আপোনাৰ সকলো প্ৰতিভা, প্ৰৱণতা, প্ৰভাৱ, প্ৰতীক্ষা, পৰীক্ষা, প্ৰজ্ঞা, প্ৰসন্নতা। এই শব্দই যদি আপোনাৰ মনত স্থান লৈছে, তেন্তে জানিব আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে সততা, সন্তুষ্টি, সম্প্ৰীতি, সমৃদ্ধি, সুখ, শান্তি আৰু সুস্থতা। এই সন্দেহ যদি আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিছে, তেন্তে ধৰি ল'ব, ই কাহিনীছে আপোনাৰ কৰ্মস্পৃহা, কৰ্তৃত্ব, কৰ্তব্য, কৰণীয়, কৰুণা, কৰ্মসন্তুষ্টি, কৰ্মসংস্কৃতি, কৰ্মব্যস্ততা আৰু কৰ্মোৎসাহ। এয়া কেৱল দুটামান উদাহৰণহে মাত্ৰ। বাকীখিনি আপোনালৈ থলোঁ। ভাবি চাওক, সন্দেহ নামৰ এই শব্দই কেনেকৈ আমাৰ জীৱনৰ পৰা, শাওন শোৱনৰ পৰা আৰম্ভ কৰি জীৱন যাপনলৈকে কিমান ক্ষতি কৰিব পাৰে। শেষত এটা সৰু কাহিনীৰে আজিৰ আলোচনা সামৰিছোঁ। এজন ল'ৰা আৰু এজনী ছোৱালীয়ে একেলগে খেলি আছিল। ল'ৰাটোৰ হাতত এটোপোলা মাৰ্বল আৰু ছোৱালীজনীৰ লগত আছিল কেইটামান মিঠাইৰ এটা টোপোলা। ল'ৰাটোৱে ছোৱালীজনীক ক'লে, যদি তুমি মিঠাইখিনি মোক দিয়া, মই মোৰ হাতত থকা সকলো মাৰ্বল তোমাক দিম। কথামতেই কাম। ছোৱালীজনীয়ে ল'ৰাজনৰ প্ৰস্তাৱ সমৰ্থন কৰিলে আৰু ল'ৰাজনৰ কথাত তেওঁ ক'লে, ঠিক আছে, তুমি যদি তোমাৰ হাতত থকা মাৰ্বলখিনি মোক দিয়া, মই মোৰ হাতত থকা সকলো মিঠাই তোমাক দিম। বিনিময় পৰ্ব আৰম্ভ হ'ল। ল'ৰাজনে আটাইতকৈ ডাঙৰ আৰু ধুনীয়া মাৰ্বল দুটামান এফালে লুকুৱাই থৈ বাকীখিনি ছোৱালীজনীক দিলে। ছোৱালীজনীয়ে তেওঁৰ হাতত থকা মিঠাইৰ সম্পূৰ্ণ টোপোলা ল'ৰাজনক দিলে। সেইদিনা নিশা ছোৱালীজনীয়ে শান্তিৰে শুইছিল, মনত বহুত আনন্দ আছিল, কোনো সন্দেহ নাছিল আৰু পৰৱৰ্তী দিনৰ অপেক্ষাৰ বাবে ব্যাকুলভাৱে আশা কৰি আছিল। তাৰ বিপৰীতে ল'ৰাজন নিশাটো শান্তিৰে শুব পৰা নাছিল, বিভিন্ন কথা ভাবি আছিল, কিজানি ছোৱালীজনীয়ে তেওঁ কোৱাৰ দৰে ভাল ভাল মিঠাই লুকুৱাই বাকীখিনি তেওঁক দিলে নেকি বুলি। এয়াই সন্দেহ। এই কাহিনীটোৰ নৈতিকতা। যদি আপুনি কোনো সম্পৰ্কত বা কৰ্মত 100% নিদিয়ে, তেন্তে যিকোনো সম্পৰ্কত বা ক্ৰিয়াকলাপত সদায় সন্দেহ ভাৱ থাকিবই। গতিকে প্ৰথমে নিজৰ 100% দিয়াৰ প্ৰয়াস কৰক আৰু মনৰ পৰা চিৰদিনলৈ সন্দেহ দূৰ কৰক। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনালোঁ।